খুচুৰাৰ কাৰণে লাইন পাতি থাকোগে নহলে তেল ডিপুলে যাও নাই কালি সেই 500 টকা খুচুৰা বিচাৰি গলো বোলে খুচুৰা নহব গোটেই 500 টকাৰে তেল ভৰাব লাগিব ওৰা নাটকৰ নাম শুনিছিলো স্বামী থাকিও বিধৱা এবাৰ প্ৰথম পালো পইচা থাকিও দুখীয়া দিয়া 100 টকা এটাকে দি নাই বুলি কৈছো নহয় লাগি নাথাকিব যাও কি কৰা যায় এতিয়া হে প্ৰভু কি লীলা দেখো Yes. প্ৰভু এই ভক্ত বিপদত পৰি তোমাৰ কাষ চাপিছো তুমি নুবুজিলে বুজোতা নাই প্ৰভু মোদী ডাঙৰীয়া হঠাৎ সিদ্ধান্ত এটা লৈ পেলালে আমি নৰমনিছে ঠাৱনি পোৱা নাই তুমিও উদ্ধাৰ কৰিব লাগিব প্ৰভু মই মিলাই দিছো আও হৰি আও ৰাম আৰে তেনেকে যাৰে মন যায় সিয়ে নিয়ম সলাই দিলে নহব নহয় সৰ্বসাধাৰণ ৰাইজেওতো গম পাব লাগিব দৰকাৰ পৰিলে মই যাম তেওঁৰ ওচৰত কবলৈ এই তই ফ্ৰী আছ যদি মোৰ লগত ওলাবি মই যাম ছাৰ কিন্তু ক'লে যাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰলৈ নৰেন্দ্ৰ মোদী কিয় ছাৰ আৰে ঘপককে তেনেকে নিয়ম এটা সলাই দিব লাগে নেকি বিনিময় প্ৰথাই ভাল আছিল আমাৰ কাৰণে সেইটোকে কৰি ৰাখক কি বিমিনৰ পথ এইটো পৰঠাৰ কথা তই শুনাই নাই এনে পৰঠা এটাত কিমান লয় মই 20 টকা লৈছো 20 টকা এতিয়া এই বিনিময় প্ৰথাটোত 20 টকা দি পৰঠা খাব নালাগে পইচা দিব নালাগে পইচা নিদিয়াকে মানুহে বস্তু পাইছে আগৰ দিনত পাইছিলো মূৰ্খ তেতিয়া সেই বস্তুটোৰ সলনি প্ৰয়োজনীয় বেলেগ এটা বস্তু দিলেই হৈছিল এতিয়া পৰঠা এটা দাম 20 টকা তাৰ সলনি কি দিবি এতিয়া ৰুমাল এখন দিলি 20 টকা এতিয়া যদি মই আপোনাক চাহ একাপ খুৱাইছো আপুনি বিমিনৰ পৰঠাটো কি দিছে তেতিয়া ধৰ চাহৰ সলনি প্ৰয়োজনীয় বস্তু কি দিম নহৰু এটা দি দিলো আজি কথা এইটো পৰঠাহে ভাল ভাল আছিল কিন্তু কোনে সেইটো নিয়ম উঠাই দিলে নেজানো আৰু দেই আহা বাকীটো নেচাও কিয় নাচাইছে মইতো কৈছো নে নাই বিনিময় প্ৰথমতে নিদিওঁ কেছ পইচা দিম আজিলৈকে বাকী চাই আছে এতিয়ালৈকে বাকী এটা মাৰি পাইছে চাই দিবিনে দিছো কিন্তু পইচা দিব লাগিছে দি দিছো ল কেইটকা আছে চাহ আপোনাৰ চাহ 300 টকা আছে চাহ এতিয়া কেইটকা ঘূৰাই পাম আৰু 200 টকা এতিয়াই দি আছো নেলাগে সেই 200 টকা এনজয় কৰ আজি বাকী মাৰিছে বকিছে দিছে এই বাল্টিটো লৈ কিয় চাহ লৈ আহ মোৰ বাকীটো মই কাটি দিছো দেই ল'ৰা 600 মান আছে দেখোন এইটো আনিছো সেইখিনি পেলাই দিবি মূৰ্খ দেশৰ হালজাল কিবা গম পাৱ জানো চৰকাৰে 500 টকীয়া আৰু 1000 টকী বন্ধ কৰিছে নতুন টকা আহিব 2000 আৰু 150 টকীয়া কইনছ গম পালেহে পেলাই দিবি এসোপা পইচা মানে ভেলু গুটিয়ে না তেতিয়াহ'লে এইটো পইচাৰে কিয় বাকী বাই গৈছে বেঙেনা দিবলৈ আহিছে মণি এই 5000 টকা ৰাখাচোন কিহৰ পইচা মোক যে মুকু দাদাৰ কাৰণে দিছিলা দিছিলো ৰাখি থক খোজ খাবলৈ লাজ পাব নালাগে নহয় মই খোজ খাবলৈ লাজ পোৱা নাই নহয় খাম এইকেইটা পইচা নচলে নহয় এতিয়া চেঞ্জ কৰি আনি দিয়া বেংকৰ ফালে যাব নেকি নাই দুদিন বন্ধ বেংক আকৌ বোলে খুলিছে কিয় যাব লাগে এইকেইটা লৈ যাওকচোন সলাই আনিব এয়া পইচা ক'ৰ পৰা ওলাল মই গোটাই থোৱা পইচা মজা মুদি কম্পই ডাঙৰ ডাঙৰ অট্টালিকা কপোৱাই নহয় গিৰিয়েকৰ জেপ লুৰুকা ঘৈণীয়েকৰ হাতো কপাইছে মানে ন আৰু ক'ত আছে খান্দা মনত পেলোৱা আপোনাক কথা এটা কওঁ কওকচোন আপোনাৰ ইয়াত ঢেৰ খুচুৰা দেখিছো মোৰ মানে 500 টকীয়া এটা আছে আপুনি খুচুৰা দিব পাৰিব নেকি নাই খুচুৰা দিব নোৱাৰিম দিয়কচোন আপোনাৰ বহুত আছে নাই নোৱাৰিম মোৰ বৰ বিপদ হে নাই পকেটত 500 টকা লৈ ভিকাৰীক তেল মাৰিব আহে
পইচা 100 টকা এটা দিয়কচোন। এই মোৰ মাথা গৰম হৈ আছে, লিষ্ট ওলাই গ'ল। কিহৰ লিষ্ট? কিয় চুইচ বেংকৰ ব্লেক মানি লিষ্ট ওলোৱা নাই? আপোনাৰো নাম আছে? নাই কাৰণেতো টেনচন ফ্ৰী হৈ আছে। ধেমালি নকৰিবচোন ছাৰ, 100 টকা এটা দিয়কচোন। মই নিজে ভগৱানক মেনেজকে পইচা লৈ আহিছো। ভগৱানক মেনেজ কৰিছো মানে? থাপনাত আগবঢ়োৱা পইচা থাকে যে, সেয়া ঈশ্বৰক ৰিকুৱেষ্ট কৰি লৈ আহিছো। ইয়ে ৰাম, আপোনাৰ পৰা পইচা আনিছে? আপোনাৰ পাপ লাগিব দেই। ভুলতো নেলাগে, আমাৰ এই ভকতৰ বিলাই জানো ঈশ্বৰে দেখি থকা নাই? এতিয়া আনিছো, আকৌ যেতিয়া নতুন পইচা ওলাব থাপনাত মিলাই দিম। শুদ্ধ অন্তৰেৰে ঈশ্বৰৰ পৰা কাহি আনিলেও দায় দোষ নধৰে।